কালি ফোন কৰা সব খুব দুখ লগা কথা কাৰণ আমি এই অঞ্চলটো বান বিধ্বস্ত অঞ্চল বিভিন্ন সময়ত বানে আমাৰ এই অঞ্চলটো যথেষ্ট ক্ষতি কৰি আহিছে আৰু জনজীৱনৰ বহুতো মানুহৰ সমস্যা আছে তাৰ উপৰিও মানুহৰ সমস্যা আছে পশুৰ সমস্যা আছে আৰু বিভিন্ন ধৰণৰ সমস্যা জৰ্জৰিত অঞ্চল তাৰ মাজতো চৰকাৰে অলপ দিনৰ আগতে ৰাস্তাটো নিৰ্মাণ কৰিছিলে নিৰ্মাণ কৰি পেলাই এনেকৈ ৰাখিলে কিন্তু ইয়াত বিশেষভাৱে কিছুমান কাৰ্যপন্থা হাতত নোলোৱাৰ কাৰণে ইয়াত যিখিনি মাটি ইয়াত দিয়া আছে বালিয়া মাটি য'ত এনেকুৱা জেগাত বালিয়া মাটি দিলেতো ৰাস্তাত এনেও নাথাকিব গতিকে অলপ টান মাটি আৰু বাকী ৰুলাৰ চুলাৰ প্ৰপাৰ চলোৱা হেনে আৰু ইয়াত যদি প্ৰপাৰ এটা পানী যাবৰ কাৰণে কালভাৰৰ ব্যৱস্থা থাকিলে হয় গতিকে এনেকুৱা কথাবোৰ আগতে চিন্তা কৰিব লাগিছিলে যাৰ কাৰণে চিন্তা নকৰাৰ কাৰণে আজি এনেকুৱা ধৰণৰ বিপৰ্যয় আৰু কোনো পৰিকল্পনা নাই চৰকাৰী ব্যৱস্থাৰ কোনো পৰিকল্পনা নাই কাৰণ চৰকাৰী পৰিকল্পনা থকা হেনে আজি এনেকুৱা ধৰণৰ অৱস্থা নহ'লেহেঁতেন কাৰণ এই জেগাটোতে প্ৰতিবাৰ এনেকুৱা ধৰণৰ সৃষ্টি হয় ফুটৰ সৃষ্টি হয় আৰু প্ৰতিবাৰে ৰাস্তাটো ভাঙে ক্ষয় ক্ষতি বুজ ল'বলৈ হ'লে আমি যদি চাওঁ ক্ষয় ক্ষতি বুজ আমি এতিয়া হিচাপ কৰিবলৈ হ'লে যথেষ্ট ক্ষতি হৈছে কাৰণ পশুধনৰ কাৰণে পশুখিনিৰ কাৰণে আমি বিভিন্ন খাদ্যৰ আমি যোগান ধৰিব পৰা নাই আজি এতিয়া গৰু ৰাস্তাৰ ওপৰতে বান্ধি ৰাখিছে তেখেতলোকে খাদ্য যোগান ধৰিব পৰা নাই আৰু ইয়াত বিশেষভাৱে বহুতৰ মানুহৰ ভিতৰত পানী অলপ অলপ সোমাইছে আৰু এই অঞ্চল এই পানীটো এতিয়া অলপ অলপ আগৰ তুলনাত কমিছে যদিও কিন্তু সুতটো কমা নাই পানী আহিয়ে আছে গতিকে আগৰ তুলনাত অকণমান সুতটো কমিছে আৰু স্কুলখনৰ যিটো এতিয়াতো বন্ধ হ'ব কাৰণ পানী আহি গ'ল গতিকে মই ভাবোঁ এই ব্যৱস্থাবোৰৰ কথা অলপ চিন্তা কৰি আৰু ইয়াত প্ৰপাৰ যদি গভৰ্ণমেণ্টে নীতি নিৰ্দেশনাৰ মতে কিছুমান কাম যদি পৰিকল্পনা মতে কৰিলে হয় তেতিয়াহ'লে বানত এনেকুৱা বিধ্বস্ত নহ'ল অকল এই ৰাস্তাটোৱে আগলৈ যিমানটো যায় এই ৰাস্তাটো আগৰ ৰাস্তাখিনিও ভাঙি পেলাইছে আৰু সেই ৰাস্তাটো নতুনকৈ নিৰ্মাণ হোৱা ৰাস্তা আছিলে গতিকে ৰাস্তাটো নিৰ্মাণ হোৱা এবছৰো হোৱা নাই গতিকে ইয়াৰ MLA জনপ্ৰতিনিধি যোন আছে তেখেতলোকে সদায় এনেকুৱা অঞ্চলবোৰৰ কাৰণে নাৱৰ ব্যৱস্থা কৰিব লাগে নাও দিব লাগে এনেকুৱা বিপদৰ সময়ত তেখেতে খবৰ লোৱাৰ লগতে ইয়াত খাদ্য বস্তুৰ যোগান ধৰিব লাগে আৰু যাতে আমাৰ এই মানুহখিনিয়ে নিজে এই যিখিনি সমস্যাৰ সময়ত যাতে তেখেতলোকে কিছুমান সকাহ পায় এতিয়া আমি সকাহ দিয়াৰ দূৰৰ কথা ইয়াত যিখিনি মানুহৰ সমস্যা আছে সমস্যাবোৰৰ মোকাবিলা কৰিবৰ কাৰণে আমি অত্যাৱশ্যকীয় যিখিনি বস্তু সেইখিনি আমি যোগান ধৰিবলৈ আজি চৰকাৰ ব্যৰ্থ আৰু তাৰ লগতে এই যিবোৰ ৰাস্তা পদূলি যি গভৰ্ণমেণ্টে নিৰ্মাণ কৰিলে বা এই যিবোৰ নিৰ্মাণ হ'ল এই নিৰ্মাণত ৰাস্তাবোৰৰ কিন্তু আজি অৱস্থা থৈ বস্তু গতিকে এই কথাবোৰ আমি চিন্তা কৰিব লাগিব ভৱিষ্যত সময়ত এই সু পৰিকল্পনা নথকাকৈ এনেকৈ ৰাস্তা পদূলি নিৰ্মাণ কৰি চৰকাৰী ধন অপচয় কৰাৰ বাহিৰে আমাৰ একো নহ'ব ভৱিষ্যত সময়ত এই কথাত গুৰুত্ব আৰোপ কৰিব লাগিব ৰাস্তা নিৰ্মাণ কৰা যিকেইজন ব্যক্তি আছিলে সেই ব্যক্তিকেইজনেও ইয়াৰ দায়ী আছে তেখেতলোকো দায়ী তেখেতলোকে হয়তো চাগে তেখেতলোকে বিভিন্ন কাৰ্য এই যিখিনি কাম কৰিলে কামত চাগে তেখেতলোকে গাফিলতি কৰিলে তাৰ ফলত এনেকুৱা ধৰণৰ সমস্যা হ'ল গতিকে মই ভাবোঁ জনজীৱনৰ বহু সমস্যা আছে মই আমাৰ চৰকাৰী যিখিনি আমাৰ বিষয়ববী আছে তেখেতলোকক মই অনুৰোধ কৰিছোঁ যে তেখেতলোকে এই অঞ্চলবোৰত আহক আৰু এই গাঁৱৰ ৰাইজৰ তেখেতলোকৰ দুখৰ সময়ত তেখেতলোকৰ যিখিনি খাদ্যবস্তুৰ যোগান ধৰিব লাগে ৰিলিফ দিব লাগে তাৰ উপৰিও আমাৰ যিখিনি গৰু ছাগলী আছে তেখেতলোকৰ পশুধন সেইবোৰক যাতে খাদ্য সামগ্ৰী যোগান ধৰিবৰ কাৰণে ব্যৱস্থা কৰিব পাৰে আৰু ইয়াত বিশেষভাৱে নাৱৰ ব্যৱস্থা কৰিব পাৰে কাৰণ কণ ছাত্ৰ ছাত্ৰীসকলে যে বেমাৰ আজাৰ যোৱা কেতিয়াবা যদি বৃদ্ধ আছে কোনোবা বেমাৰো হয় তেখেতলোকক আমি হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগিব গতিকে এনেকুৱা ধৰণৰ যিবোৰ বিচ্ছিন্ন হৈছে ৰাস্তাৰ যোগাযোগ বিচ্ছিন্ন হৈছে তেনেকুৱা জেগাবোৰত যাতে তেনেকুৱা ধৰণৰ ব্যৱস্থাবোৰ ঠিক কৰিলে যাতে আমাৰ যিখিনি সাধাৰণ মানুহখিনি উপকৃত ভাগিলে কেতিয়া ভাগিলে কালি আপোনাৰ মোৰ ঘৰত পানী সোমাই বেৰটো চব ভাঙি চিঙি ঘৰ দুৱাৰ উটোৱাৰ নিচিনা হৈ গ'ল হয় প্ৰতি বছৰে সোমায় গোটেই বছৰে সোমাই আৰু বন্ধ হৈ গৈ আছে হয় আৰু কি ক'ব স্কুলত এতিয়া পানী বহুত হৈ গ'ল কি ক'ব তাকে সহায় সহযোগ কৰিলেহে হ'ব সেইবোৰ আপোনালোকে সহায় সহযোগ কৰি আমাক দিলেহে আমি ভাল পাম হয় চৰকাৰক অনুৰোধ জনাইছে আৰু নিদিলে নহ'ব নহয় মুখ্যমন্ত্ৰীক কি অনুৰোধ জনাব সৰ্বানন্দ সোণোৱাল ছাৰ হিমন্ত বিশ্ব শৰ্মাই আমাক ঘৰ দিব লাগে আৰু সহায় সহযোগ কৰি আমাক উদ্ধাৰ কৰিব লাগে অতি বৰ দুখৰ বিষয় বা জেঠমহীয়া বলিয়া মানে আমাৰ ব্ৰহ্মপুত্ৰ এলেকাত বৰ বেলেগ ধৰণে বিচ্ছিন্ন কৰি পেলাইছে যাতায়াত আমাৰ অচল কৰিছে ইতিমধ্যে পানী দেখিছে পশুধনৰ খাদ্য আমাৰ অভাৱৰ হৈছে মানুহৰ খেতি বাৰী বহুত নষ্ট হৈছে প্ৰশাসন বিষয়াসকল আহিছে তেখেতলোকক আমি অনুৰোধ কৰিছোঁ কম সময়ৰ ভিতৰত বেছি সময় ব্যৱহাৰ নকৰি কম সময়ৰ ভিতৰত যিবোৰ সুবিধা আমাক প্ৰয়োজন সেই সুবিধাবোৰ যাতে প্ৰদান কৰে সদাগাঁও সৃষ্টিকাৰ যিটো মূল পথ সেই মূল পথটো 5 ঠাইমানত ছিগিলে 1 নম্বৰ কথা 2 নম্বৰ কথা অসমৰ যিটো পৰ্যটকস্থলী চিকাৰীঘাট সেই চিকাৰীঘাট বৰ্তমান বানৰ কবলত আৰু গৰাখহনীয়া কবলত সেইটোকে মই চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাইছোঁ নেউল গাঁৱৰ পৰা যদি পাৰে অন্ততঃ চৰাই চাবৰি মানলৈকে এটা কৃষিবান আমাক ধৰি দি অন্ততঃ চিকাৰীঘাট পৰ্যটকস্থলীটো ৰক্ষা কৰে
নাই তেখেতলোকে কালি ইতিমধ্যে তেখেতলোক উপমহলৰ পৰা সেইটো জনাইছে তেখেতলোকে আমাক বাৰম্বাৰ যদি নাৱৰ প্ৰয়োজন হৈ যায় নাও দিব ইতিমধ্যে আমি কালি আজি গম পাইছোঁ অলপ আগত তেখেতলোকে 2-3খন নাও ব্যৱস্থা আমাক কৰিছে এই নাওসমূহ ইতিমধ্যে পাম বুলি আমি আশা কৰিছোঁ অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক